ইতিমধ্যে নৃসিংহ ভগৱন্তই হিৰণ্যকশিপুক বধ কৰিছে। এই কথাখিনিকে ৰাজসূয় যজ্ঞ সময়ত ধৰ্মৰাজ যুধিষ্ঠিক নাৰদে কৈছিল যে এইজন শিশুপাল পূৰ্বতে সত্যযুগত তেওঁলোক আছিল হিৰণ্যকশিপু আৰু হিৰণ্যক্ষ। হিৰণ্যক্ষ ইতিমধ্যে বৰাহী ভগৱন্তই লীলা কৰি বধ কৰিলে আৰু সেই ভাতৃ বধৰ শত্ৰু হিচাপে হিৰণ্যকশিপুৱে সদায় সেইজন হৰিক শত্ৰুৰূপে ভাবি বধ কৰিবলৈ বিচাৰি ফুৰিছিল। অৱশেষত তেওঁ পুত্ৰ হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদ সেই বিষ্ণু ভক্ত আছিল আৰু অৱশেষত ভক্ত দ্বাৰাৰ ভক্ত বাক্য ৰক্ষা কৰি সেই স্তম্ভৰ পৰা যেতিয়া নৃসিংহৰ ওপৰত প্ৰকট হৈছিল, দুয়োজনৰ যুদ্ধ হৈছিল। অৱশেষত যুদ্ধ কৰি সেইজন নৃসিংহৰূপী ভগৱন্তই আজি সেইজন দৈত্য হিৰণ্যকশিপুক বধ কৰিলে। ভগৱন্তই হিৰণ্যকশিপুক বধ কৰাৰ পিছত এই যে নাৰী ভূঁ উলিয়াই যে মূৰত লৈছিল, যি সময়ত সপ্ত বৈকুণ্ঠৰ দুৱাৰদলি জয় বিজয় আছিল, লক্ষ্মীয়ে সদায় সেই বিষ্ণুক সেৱা কৰিছিল, সদায় এডাল এডাল মাল্য বৰণ কৰিছিল। এদিনাখন সেই মাল্য বৰণ কৰিবলৈ মালাডাল লৈ বিষ্ণুৰ ওচৰলৈ যাওঁতে তেতিয়া সেই জয় বিজয়ে অলপ বেয়া দৃষ্টিয়ে লক্ষীক চাইছিল আৰু হাতত ধৰিছিল আৰু সেই মালাডাল কৈছিল, কিয় তেওঁক পিন্ধতকৈ আমাকতো পিন্ধাব পাৰা। সেই মালাডাল তেতিয়া সেইজন জয় অৰ্থাৎ হিৰণ্যকশিপু, তেওঁ ডাঙৰ আছিল, সেই মালাডাল লৈ গিলি পেলাই গৰ্ভত ৰাখি থৈছিল। গতিকে ভগৱন্তৰ দ্ৰব্য ভগৱন্তে বিচাৰি ল'বই সময়ত, সেইকাৰণে সেই মালাডাল অৰ্থাৎ সেই নাৰীডাল তেওঁ মূৰত লৈ পিন্ধি লৈছিল। অৰ্থাৎ আমি ভকতে যি নাম লৈ আছোঁ সেই নাম মালা, যেনেকৈ সেই দেৱীয়ে একোডাল মালা মাল্যবৰণ কৰিছে, আমি সদায় যদি গুৰু সেৱা কৰি আছোঁ ভকতে, তেনেহ'লে জানিব সেই নামৰ এডাল মালা আমি সদায় ভগৱন্তক পিন্ধাই আছোঁ। সেই কৈছে ভকতে লৈ যত গুণনাম তাৰ মালা গান্থি অনুপাম পিন্ধন্ত কণ্ঠত কৰিয়া উৎসৱ সেনকে বন্ধু মাধৱ। গতিকে ভগৱন্তই সেই মালাডাল বিচাৰিছে আমাৰ পৰা, লক্ষ্মীয়ে যিডাল মালা বৰণ কৰিছিল। সেয়েহে আজি সুন্দৰভাৱে এনেভাৱে দৈত্যসকলক বধ কৰা, দৈত্যক হিৰণ্যকশিপুক বধ কৰি তেওঁ যিমান সৈন্য আছিল এফালৰ পৰা বধ কৰি গৈছে। কাৰোবাৰ ডিঙি ছিগিছে, কাৰোবাৰ কামুৰি ডিঙিৰ মানে নলাৰ পৰা ৰক্তপান কৰিছে। এনেভাৱে সকলো দৈত্যক এফালৰ পৰা বধ কৰিছে। অৱশেষত কিছু দৈত্যই তাৰ পৰা পলাই পত্ৰং দিলে। তাকে দেখি হিৰণ্যকশিপুক বধ কৰা সেই নৃসিংহৰূপী ভগৱন্তই আনন্দৰ মনে লাহে লাহে গৈ সেই হিৰণ্যকশিপুৰ ৰাজসিংহাসনত বহিল। আৰু ভগৱন্তৰ নৃসিংহৰ ৰূপ দেখি তাত যিমানবোৰ দেৱ আছিল, কোনেও ব্ৰহ্মাকে আদি কৰি ওচৰত যাবলৈ কাৰো সাধ্য শক্তি হোৱা নাই। আৰু সেই ৰাজসিংহাত বহি হিৰণ্যকশিপুৰ ৰাজসিংহাত নৃসিংহৰূপী ভগৱন্তই বহি হিৰণ্যকশিপুৱে যিমান ঐশ্বৰ্য আছিল, সেইজন ভগৱন্তৰ সেই ঐশ্বৰ্য দেখি পৰম আনন্দিত হৈছে। যদিও আমি হিৰণ্যকশিপুৰ শত্ৰু দৈত্য বুলি কৈছোঁ, ভগৱন্তৰ আজি কৈছে সেইজন তেওঁ ভিত্ৰ অৰ্থাৎ তেওঁ ভকত। কাৰণ তেওঁ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে হৰিকে দেখি আছে, হৰিময় হৈ গ'ল গোটেই শৰীৰটো। সেইকাৰণে শৰীৰ সম্পূৰ্ণ ৰক্তবোৰ পান কৰিছে, গোটেই তেজবিলাক মানে হৰিময় হৈ গ'লগৈ, ভগৱন্তৰ তুল্য হৈ গ'লগৈ। কাৰণ সেইকাৰণে চাওক, আমি এজন এজন ভকতে যদি ভগৱন্তৰ নাম লৈ থাকোঁ, আমি ভগৱন্তৰ তুল্য হৈ যাওঁ, হয়নে বাৰু? এতিয়া আমি ভগৱন্তৰ নাম লওঁ, আকৌ বিষয়ে নাম লওঁ। এই যে বিষয়ে নাম লোৱাৰ লগে লগে আমাৰ এই ভগৱন্তৰ লোৱাৰ নামৰ যিটো শক্তিটো আমাক কমি যায়। কেনেকৈ? যেনেকৈ ধৰক লোহাডাল জুইত সোমোৱাই দিয়াৰ লগে লগে বহু দেৰিলৈকে থাকিলে জুইয়ে হৈ আহে, আকৌ যেতিয়া উলিয়াই থৈ দিয়া যাব সি লাহে 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 জুইৰ পৰা আকৌ লোহা হৈ যাব, হয়নে বাৰু? আমি যেতিয়া ভগৱন্তৰ নাম লৈ থাকোঁ ভগৱন্তৰ তুল্য হৈ যাওঁ ভকতসকল। যেতিয়া বিষয়ৰ কামত লাগি যাওঁ আকৌ সেই এডাল মানে লোহা হৈ যাওঁ, কেতিয়াবাতো আপোনাৰ মামৰ ধৰা লোহা হৈ যাওঁগৈ, হয়নে বাৰু? সেইকাৰণে এই কথাটোকে সুন্দৰভাৱে কৈছে। আজি ভগৱন্তৰ সেইজন হিৰণ্যকশিপুৰ দৈত্যৰ মানে ঐশ্বৰ্য দেখি নৃসিংহ ভগৱন্তই পৰম আনন্দ মানিছে যে আজি মোৰ ভৃত্য এই সম্পত্তি ঐশ্বৰ্য বুলি। আৰু সভাত গৈ তেওঁ সেই সিংহাসনত বহিলে। যে হিৰণ্যকশিপুৰৰ সিংহাত যেতিয়া বহি আছে সেইজন নৃসিংহৰূপী ভগৱন্ত, সেই মূৰ্তি দেখি কোনো দেৱে ওচৰলৈ আহিবলৈ সাহ কৰা নাই আৰু ভয়তে সকলোৱে আঁতৰি আছে। সিংহ এটা দেখিলে সাধাৰণতে কেনে লাগে? সিংহই যেতিয়া মুখখন মেলি দিব, দাঁতকেইটা উলিয়াই দিব, যিটো শব্দ দিব সেইটো শব্দ শুনিলেই ভয় লাগে, দেখাটো দূৰৰে কথা। স্বয়ং আৰু প্ৰকাণ্ড এজন সিংহ, ওপৰ ফালৰ তলৰ ফালে মনুষ্য, গতিকে সকলোৱে দেখি ভয় খাইছে। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে এতিয়া সেই দেৱসমূহে আৰু সেই ব্ৰহ্মাকে আদি কৰি সেইসকলে বাৰু কি কয়
প্ৰহ্লাদেনো কি কৰি আছে আহকচোন বাৰু শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। হবে মনে মনে জুনু ধৰিয়া শান্ত মনে আলুচিয়া হবে অন্তয়া পাছো কেহুজনে ভয়তন চাপে কাষ কিনিওলো কৰ বৈৰী দৈত্য মাৰ গৈলা অপেচৰ ৰংগ হৈয়া নাচিবা কলৈলা দেৱগণে পুষ্পচয় মাথে বৰশীয়া আনন্দিত হৈয়া তুন্দু ভিক বজায় এৰা তুৰি ভেৰি পত্ৰ কাহালয় আদি যত আনন্দিত হৈয়া সবে বজাওঁ সতত অসংখ্য বিমান আহি কৌতুকে মিলিল জয় নৰসিংহ বুলি জোকাৰ পৰিল দেৱতাৰ হুলস্থুল শব্দ মিলিল হৰিক দেখিবে লাগি আনন্দে আহিল ব্ৰহ্মদেৱ ইন্দ্ৰ আদি দেৱ যত আছে ঋষি পিতৃ সিদ্ধ পিতা ধৰগণু আছে এলাম সৰ্প মনু প্ৰজাপতি গন্ধৰ্ব যতে কওঁ অপেচৰা যক্ষগণ আশ্ৰয় যতে কওঁ কিম পুৰুষ চাৰণ আশ্ৰয় অসংখ্যাত খাই খাতে বেতালগণ আশ্ৰয় তথাত বিষ্ণু পাৰিষদগণ কিন্নৰ যতে কওঁ মহাভয়ে কীৰ্তঞ্জলি সবেও হৰিলে কওঁ আসনত বসি আছা নৰসিংহ হৰি স্তুতি কৰি বাকলৈলা ভিন্ন ভিন্ন কৰি নৰসিংহ কীৰ্তি পুৰুষোত্তম হৰি দুৰহন্তে সবে বধাঞ্জলি শিৰে ধৰি ব্ৰহ্মাদি দেৱগণ শব্দ দশ শ্লোকে নিসিংহক স্তুতি কৰে পৰম চুকে প্ৰথমতে আগহূয়া ব্ৰহ্মায়ে বুলন্ত দুৰন্ত শকতি যাৰ প্ৰণামো অনন্ত অৰাম প্ৰসন্ন হৈ প্ৰভু কুপতে জিৰোকৌ সমস্ত ৰমনে তেবে সুখকল ভূক বিচিত্ৰ প্ৰভাৱ কৰ্ম ভৈলে কজাহাৰ জগতৰে সৃষ্টি সৃষ্টি কৰা সংহাৰ পৰম পবিত্ৰ কৰ্ম পাপক নাশয় লীলায়ে ধৰা তুমি অৱতাৰ জয় কৃষ্ণ। সেইজন নৃসিংহৰূপী ভগৱন্তই হিৰণ্যকশিপুৰ ৰাজসিংহাত বহি যেতিয়া দাঁত কামুৰি বহি থাকিল সকলোৱে দেখি ভয় খাইছে। সকলো দেৱগণে ভাবিছে যে আমাকো আহি ধৰি ক'ৰবাত খায় নেকি, এনে ভয়ে ভয়ে সকলো দূৰে দূৰে আঁতৰি আছে আৰু মনত এনে চিন্তা কৰিছে। আৰু সকলোৱে এনেভাৱে কৰাৰ পিছত দেখিছে সকলোৱে মনত আনন্দও লাগিছে আৰু যে সেই তিনি লোকৰ বৌৰী সেইজন দৈত্য হিৰণ্যকশিপুৰ বধ হোৱাৰ দেখি অপেচৰাগণে আনন্দ মনে নাচিছে। দেৱগণে আকাশৰ পৰা সেই পুষ্পবৃষ্টি কৰিছে। সকলোৱে আনন্দিতভাৱে দেৱবাদ্য ধ্বনি কৈছে, দুন্দুভিকে আদি কৰি তুহি হেৰি পট কলা আদি সকলো বাদ্য বজাইছে আৰু আকাশত অসংখ্য বিমান আহি উপস্থিত হৈছে আৰু সকলোৱে কেৱল জয় নৃসিংহৰূপী ভগৱন্ত বুলি জয়ধ্বনি দিছে। আৰু দেৱতাসকলৰ হুলস্থুলে দশোদিশ বিয়পি পৰিছে। হৰিক দেখিবলৈ, সেই নৃসিংহৰূপী হৰিক দেখিবলৈ সকলোৱে আগবাঢ়ি আহিছে। ব্ৰহ্মা ইন্দ্ৰৰ যিমানবোৰ আছে পিতৃ সিদ্ধগণ গন্ধৰ্ব সপ্তৰ মুনু প্ৰজাপতি
আৰু অপেশ্বৰ যক্ষৰ কিন্নৱ চাৰণ আৰু বেতাল বিষ্ণু পাৰিষদ সকলোৱে আহি একত্ৰিত হৈছে আৰু সকলোৱে দেখিছে সেইজন ভগৱন্তই আজি হিৰণ্যকশিপু আসনত বহি আছে কোনেও ওচৰ চাপিব সাহ কৰা নাই তথাপিতো অলপ দূৰে দূৰে ওচৰ চাপি সেইজন প্ৰজাপতি ব্ৰহ্মাই প্ৰথমে 17 শ্লোকে স্তুতি আৰম্ভ কৰিছে কৈছে প্ৰথমে ব্ৰহ্মাই কৈছে হে প্ৰভু তোমাৰ যি দুৰন্ত শক্তি তাক মই শতকোটিবাৰ প্ৰণাম জনাইছোঁ তুমি হৈছা অনন্ত তুমি সকলোৱে ঈশ্বৰ তুমি প্ৰসন্ন হোৱা হে প্ৰভু তোমাৰ এই কোপ তুমি কি কৰা নাশ কৰা তোমাৰ এই ৰূপ তুমি নাশ কৰা তোমাৰ বিচিত্ৰ প্ৰভাৱৰ কৰ্ম দ্বাৰা তুমি কি কৈছা এই জগতক সৃষ্টি স্থিতি আৰু তুমি লয় সংহাৰ কৰা তুমিয়ে পৰম পবিত্ৰ কৰ্ম পাপ নাশ কৰোঁতা তুমিয়ে ভাল কৰ্ম কৰোঁতা তুমিয়ে বেয়া ভাল সকলো তুমিয়ে কৰা আৰু তুমি লীলাই অনেক অৱতাৰ ধাৰণ কৰিছা এনেভাৱে ব্ৰহ্মাই স্তুতি কৰিছে আহক সেই 17 শ্লোকে কেনেভাৱে পিছৰ শ্লোকবোৰ ব্ৰহ্মাই আজি নৃসিংহৰূপী ভগৱন্তক কৈছে পিছত দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ তথাপিতো হানি লাভ নাহি তোমাৰ অব্যয় পুৰুষ তুমি নমো বাৰম্বাৰ এই বুলি ব্ৰহ্মদেৱে মন হৈয়া ৰলা আগ হৈয়া শিৰে স্তুতি কৰিবা কলৈলা শুনিও অনন্ত তুমি হৰি কৃপাময় ইটো কোপ কৰিবা যোগ্যনুহি এৰাম প্ৰলয়ৰ নতু আশী সময় এতেকতে ইটো কোপতে যিবেলা গয় অলপ দৈত্য মাৰিলা ইটো শুদ্ধ প্ৰায় ইহাৰত নয়ত যো পালিবে জোৰা তোমাৰ পৰম ভক্ত প্ৰহ্লাদ কুমাৰ অৰম্ভ কত বচল নাহি তোমাতয় পৰ উপক এৰিয়া প্ৰহ্লাদক ৰাখি উক এই মানে অনুগ্ৰহ কৰা নাথ মেহিমান ভুলি ৰুদ্ৰ দেৱ মুনে ৰুইলা কীৰ্তঞ্জলি ধৰিয়া শ্ৰী ইন্দ্ৰ আগ হৈলা হে দেৱ নৰ হৰি পৰম পুৰুষ কি কহিব মই তজু মহিমাৰ যজ্ঞ ভাগ কাহি লৈয়া আমাৰ আছিলা দৈত্য কমাৰিয়া পুনৰ তাংক উধাৰিলা তোমার যজ্ঞ ভাগ দৈত্য লইলা বলে অন্তর্যামী রূপে তুমি ভুঞ্জা সকলে আমার সুদীহ পদ্ম তোমার নিবাস তাতে আশী দুর্জন নবেল বাস এরা রাতি দিনে ভয়তে তাহাক চিন্তু আমি আমার হৃদয় ব্যাপী আছিলে কচামি আজি মৰিলা কিন্তু দুষ্ট নষ্ট গল আবেশে তোমাৰ ৰূপ হৃদয়ত ৰৈল ভুলিবা তুমি তিনি লোকৰ ঈশ্বৰ কিবা খোজা তুমি ইন্দ্ৰ সম্পদ হে নাথ কহো মই হাৰ তজুকাল মূৰ্তি নষ্ট কৰে নিৰন্তৰ অতি তুষ্ট ইহাক অমহন্তে নলময় নাহিকে আশ্চৰ্য ইটো শুনা কৃপাময় সন্তোষ বেতজু মুখ্য পদ নলময় তব কথা অমৃত কওঁ
সততে শুনয় হে নৰ সিংহ প্ৰভু কুধতে জিৰোক সকলে গুচিল আমাৰ খাৰ ভয় শোক ৰামেহি বুলি ইন্দ্ৰদেৱে মুনে ৰহি লন্ত ঋষিগণে আগহুয়া স্তুতি কৰি লন্ত্ৰ জয় কৃষ্ণ। এনেভাৱে সেইজন ব্ৰহ্মাই কৈছে তথাপিতো হে প্ৰভু তোমাৰ লাভ আৰু লছ একোৱে নাই, তুমি ভাল বেয়া সকলো কৰ্ম তুমিয়ে কৰোৱা, যে পুণ্য কৰ্ম পাপ কৰ্ম এই যে আমি জীৱনত মনুষ্যবিলাকে কৰি থকা হয়নে বাৰু, ভাল বেয়া পাপ পুণ্য সকলো ঈশ্বৰে কৰাই আছে, কাৰণ ঈশ্বৰৰ চৈতন্য শক্তিৰ দ্বাৰাই আমাক যেতিয়া পৰিচালনা কৰিছে গতিকে ঈশ্বৰে কৰাই আছে আৰু সেইবোৰ আমাৰ কৰ্মফল আমি ভোগ কৰিব লাগে যে জীৱই। সেইকাৰণে কৈছে তোমাৰ প্ৰভু ইয়াতে লাভো নাই লছো নাই আৰু তুমি অব্যয় পুৰুষ, তোমাক মই বাৰম্বাৰ নমস্কাৰ কৰিছোঁ। এনেভাৱে ব্ৰহ্মাই মৌন হৈ ৰোৱাৰ পিছত এতিয়া সেইজন শিৱই আগবাঢ়ি গৈ স্তুতি কৰিছে যে হে প্ৰভু অনন্ত তুমি কৃপাময় হৰি, তুমি এই কোপ মানে খঙৰ যিটো ৰূপ বেশ তুমি ইয়াক নাশ কৰা। এতিয়া প্ৰলয় হ'বলৈ হোৱা নাই প্ৰভু, তুমি যি ৰূপ ধাৰণ কৰিছা এটি পৃথিৱী প্ৰলয় হ'ব, গতিকে তুমি প্ৰলয় হ'বলৈ হোৱা নাই, এই ৰূপ তুমি সম্বন কৰা আৰু কৈছে তুমি এই খংটো মানে দমন কৰা। আৰু এনেভাৱে কৈছে অকণমান সৰু দৈত্য এজনক বধ কৰিছা, তোমাৰ বাবে এই হিৰণ্যকশিপুৰ সাধাৰণ দৈত্য ক্ষুদ্ৰ, সেইকাৰণে তুমি এই দৈত্যক বধ কৰিলা, তুমি এই ৰূপ সম্বন কৰা। আৰু প্ৰভু সেই হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদৰ কথা তুমি চিন্তা কৰা, তোমাৰ যিজন পৰম ভক্ত, যিজন ভক্তক তুমি ৰক্ষা কৰিবলৈ আজি এনে ৰূপ ধাৰণ কৰিলা, সেই ভক্তৰ প্ৰহ্লাদৰ কথা তুমি চিন্তা কৰা। কৈছে তোমাৰো পৰম ভক্ত প্ৰহ্লাদ কুমাৰ ভকত বৎসল নাহি তোমাৰো অপৰ, যে তোমাৰ ভকতৰ বৎসল সেইজন তুমি, তোমাৰ বাহিৰত তেওঁ কোনো নাই। ইতিমধ্যে পিতৃ আছিল, পিতৃক তেওঁ বধ কৰিলা, গতিকে তুমি তেওঁৰ কথা চিন্তা কৰা, এই ৰূপ তোমাৰ খংটো তুমি দমন কৰা। সেই কৈছে কোপক এয়া প্ৰহ্লাদক ৰাখিও ক, এহি মানে অনুগ্ৰহ কৰা নাথ মোক। এনেভাৱে কৈছে যে হে প্ৰভু তুমি প্ৰহ্লাদক ৰক্ষা কৰা। এনেভাৱে কৈ শিৱই মনে মনে থাকিল গীতাঞ্জলি হয়। ইয়াৰ পিছত ৩ নম্বৰত ইন্দ্ৰই আগবাঢ়ি গৈছে। দেৱৰাজ ইন্দ্ৰই কৈছে হে দেৱ নৰহৰি পৰম পুৰুষ, তোমাৰ মহিমা যশ কি কম কৈ শেষ কৰিব নোৱাৰোঁ, যে দৈত্যক মাৰি তুমি পুনৰ আমাক উদ্ধাৰ কৰিলা। আমি দৈত্যক ভয়ত সকলো দেৱই তোমাৰ যি যজ্ঞ কৰোঁ সেই যজ্ঞ ভাগ কেৱল সেই দৈত্যহে গ্ৰহণ কৰিছিল, তুমি কোনোদিনাখন তোমাৰ যজ্ঞ ভাগ পোৱা নাছিলা আৰু তুমি সেইজন দৈত্যক বধ কৰি আজি তোমাৰ যজ্ঞ ভাগ তুমি পুনৰ ল'লা। আৰু আমাৰ হৃদয় পদ্মত কেৱল তোমাক আমি কোনোদিনাখন ৰাখিব পৰা নাছিলোঁ, কেৱল সদায় আমি দৈত্যক সেই হৃদয়ত বহাই ৰাখিছিলোঁ। ইয়াৰ অৰ্থ বুজি পাইছে, যাৰ কথা আমি চিন্তা কৰি থাকোঁ হৃদয়ত তেওঁকহে ৰাখিছোঁ। এতিয়া যদি আমি বিষয় চিন্তা কৰিছোঁ বিষয়হে হৃদয়ত ৰাখি আছোঁ, ভগৱন্তক আমি ৰখা নাই হয়নে বাৰু। যদি ভগৱন্তক ৰূপ চিন্তা আমি হৃদয়ত ৰাখিছোঁ তেতিয়াহ'লে ভগৱন্তক ৰাখিছোঁ। সেইকাৰণে কৈছে এতিয়া দৈত্যৰ হৃদয়ত দৈত্যহে বাস কৰি আছে, ইন্দ্ৰই কৈছে, কাৰণ দৈত্যৰ ভয়তহে ইন্দ্ৰ দেৱসকলে পলাই ফুৰিছে, সদায় ভয় খায়। ক'ত গ'লে ক'ৰবাত মানে দৈত্য হিৰণ্যকশিপু পাব, তত গ'লে পাব, ৰাজ্যভাৰ এৰি তেওঁলোকে পলাই ফুৰোঁতে লঘনে বুকনি ফুৰিব লগা হৈছে হয়নে বাৰু। যেনেকৈ এতিয়া বাঘ পৰুৱাই ভয়ত বাকী পৰুৱাই পলাই ফুৰোঁতে সেই বাঘ পৰুৱাইহে পায়, সেইকাৰণে কৰিবলৈ য'তে বাঘৰ ভয় ত'তেহে ৰাতি হয় হয়নে বাৰু। তদনুৰূপ আজি ইন্দ্ৰই কৈছে যে সেই দৈত্যই আমাৰ হৃদয়ত বাস কৰিছিল, সেইজন দুয়োজন দানৱে, আৰু কৈছে ৰাতিয়ে দিনে তেওঁ ভয়তে আমি চিন্তা কৰি মৰিছিলোঁ আৰু আমাৰ হৃদয়ত কেৱল তেওঁ এগৰাকী হৈ আছিল। আজি সেইজন দৈত্য বধ হোৱাৰ পৰাহে এই প্ৰভু এই অকণমান আগৰ পৰাহে তোমাৰ ৰূপটো আমাৰ হৃদয়লৈ আহিছে হয়নে বাৰু। সেইকাৰণে আমিও আমাৰ লগত থকা সেইজন দৈত্যক আমি বধ কৰি ল'ব লাগিব। সেইকাৰণে কৈছে চোৱা, কৈছে বুলিবাহা তুমি যদি তুমি ক'ব বিচৰা তিনি লোকৰ ঈশ্বৰ, কিবা যদি খোজা সম্পত্তি, তেতিয়াহ'লে তাৰ উত্তৰত মই কওঁ হে প্ৰভু হে নাথ, তোমাৰ কালমূৰ্তিয়ে সকলো নিমিষতে নাশ কৰি দিয়ে আৰু এইবোৰ হ'ল সাধাৰণ তুচ্ছ বস্তু। সেইকাৰণে মহন্তসকলে কেতিয়াও ঐশ্বৰ্য বিভূতি নলয়। সেই কৃপাময় খন্ত হবে তজু মুখ্য পদ নলয়, তব কথা অমৃতক সততে শুনে।
যে সেই সন্তসকলে তোমাৰ মুখ্য পদৰ কিন্তু বাঞ্ছা নকৰে, কেৱল সততে প্ৰতি মুহূৰ্ততে তোমাৰ অমৃত কথাহে সেইসকল সন্তই অৰ্থাৎ মহন্তসকলে শ্ৰৱণ কৰে। এনেভাৱে নৃসিংহৰ প্ৰভুক কৈছে, সেই প্ৰভু তোমাৰ এই ৰূপ তুমি নাশ কৰা। আৰু এনেভাৱে ভয়ে ইন্দ্ৰই মৌন হৈ ৰোৱাৰ পিছত এতিয়া ঋষিগণে আগবাঢ়ি আহিছে মানে স্তুতি কৰিবলৈ। আহক ঋষিগণে কেনেভাৱে স্তুতি কৰে। এই যে মানে আজি যিমানবোৰে নৃসিংহৰ ভগৱন্তক স্তুতি কৰিব, এই স্তুতিবোৰ আমাক প্ৰয়োজন। আমি তাৰে দুই এটা যদি স্তুতিও আমি শুদ্ধ সত্ৰে ভগৱন্তক কৰিব পাৰোঁ, তেনেহ'লে আমি ভগৱন্তক নিশ্চয় দৰ্শন পাম। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। আমাৰ সমিতি অনুগ্ৰহ কৃপাময় কৰিলা তুমি আজি গুচাইলা তোমাৰ চৰণ চিন্তু তপস্যা কমেৰি তোমাৰ তপস্যা ৰূপ উপভাৱ ধৰি যিটো তপস্যাই আপোনাত প্ৰপঞ্চক লীন হৈ আছিল পুনু চৰ্জিলা সবাব সিটো তপস্যাক দৈত্য নষ্ট কৰিলে বলত থাকিয়া সবে দৈত্য হৰিলে এৰাম ৰাখিলা নৰসিংহ দৈত্যক মাৰিয়া শৈলু ৰংগনাথ তাৰ নিবেদিলাহিয়া আনন্দিত হৈয়া সবে ধৰ্ম আচৰিবু তপক কৰিও তজু ৰূপক চিন্তিবু তোমাৰ চৰণে আমি কৰোঁ নমস্কাৰ এই মতে ঋষি সবে ভুলে বাৰম্বাৰ ঋষি সবে স্তুতি কৰি একপাশ ভৈল পিতৃগণে উঠি তুতি কৰি বাকলৈ লওঁ শুনা নৰহৰি প্ৰভু দেৱকীৰ পাময় পুত্ৰগণে সুত মনে দেই বলে কাহি লৈলা লৈয়া দুষ্ট দানৱে ভুঞ্জয় মৰা যেন চাই থাকো আমি কোনো তিথি সময়ত কৰে জলাঞ্জলি সিও জল ফুটি আখি পিয়ে মহাবলী অৰাম তিল যে তুন্দুলৰ দুবা শত পুষ্প ছয় তাকো বলে ভোজন কৰয় দুৰাশয় ভাল ভৈল পেট আজি তাহাৰ চিৰিলা তেল বান্ধি আছে তাক বেকত কৰিলা আমাৰ পিণ্ডক প্ৰভু তুমি উদ্ধাৰিলা ফল ধৰিলে কটাক ৰখাতলে নীলা। জয় কৃষ্ণ। এতিয়া পুনৰ নৃসিংহৰ ৰূপী ভগৱন্তক সেই ঋষিগণে আগবাঢ়ি আহি স্তুতি কৰিছে যে হে প্ৰভু তুমি আমাৰ অনুগ্ৰহ কৃপা কৰিলা আৰু আমাৰ যি ভয় আছিল আমাৰ মনৰ ভয় তুমি নাশ কৰিলা। তোমাৰ চৰণ আমি সদায় চিন্তা কৰিছিলোঁ, তপস্যা কৰিছিলোঁ। তোমাৰ ৰূপক আমি তপস্যাত সদায় এনেভাৱে চিন্তা কৰিছিলোঁ যে যি তপস্যাৰ তুমি প্ৰপঞ্চৰ ভাৱে তুমি লীলাই আমাৰ সমস্তক সৃষ্টি কৰিছা আৰু আমাৰ তপস্যাক দৈত্যই সকলো নষ্ট কৰিলে। আমি একেষ্টিয়ে তোমাক সেই তপস্যা ধ্যান ধাৰণা কৰিব পৰা নাছিলোঁ। সেই দৈত্য সমস্তই অৰ্থাৎ সেই দৈত্যই আমাক সকলো ধ্যান ধাৰণা ভংগ কৰি তোমাৰ চৰণত এনেভাৱে আমি নমস্কাৰ কৰিছোঁ বুলি কয় ঋষিসকলে মনে মনে থকা পিছত এতিয়া পিতৃগণে আগবাঢ়ি আহি সেইজন নৃসিংহৰূপী ভগৱন্তক স্তুতি কৰিছে। পিতৃগণ বুজি পাইছে যে পিতৃসকলে যে স্বৰ্গত যে থাকে, পুত্ৰসকলে পিণ্ডদান দি থকা যায় ইয়াত,
আপোনালোক আমাৰ পিতৃসকলৰ কথা কৈ আছে স্বৰ্গত থকা সকলে সেইসকলে কৈছে যে এতিয়া পিতৃগণে আহি কৈছে হে নৰহৰি প্ৰভু দেৱকৃপা মই যে আমাৰ পুত্ৰগণে শুদ্ধভাৱে যি দ্ৰব্য আমাক নিবেদন কৰে সেই দ্ৰব্য আমি গ্ৰহণ কৰিব নাপাওঁ সকলো সেইজন দৈত্যই কাঢ়ি আমাৰ দ্ৰব্য খায় আমি লঘনে ভোকনে থাকিব লগা হৈছে চাউল তিল পুষ্পকে আদি কৰি যি দ্ৰব্য আমাক পুত্ৰসকলে অৰ্পণ কৰে আমি কিন্তু খাব নেপাওঁ সেই দৈত্যই আহি পেট ভৰাই খাই গুচি যায় আজি সেই দৈত্যক যে তুমি পেট ফালি বুকু ফালি মাৰিলা সঁচাকৈ তুমি আমাক পুত্ৰসকলে দিয়া পিণ্ডৰ যে আমাৰ পিণ্ডক তুমি উদ্ধাৰ কৰি দিলা আৰু তাৰ ফল ধৰিলে সেইকাৰণে সেইজন আজি দৈত্যৰ ৰসাতলে গ'ল আহক ইয়াৰ পিছত এনেভাৱে পিতৃগণে মনে মনে থকা পিছত আৰু কোনোবাই স্তুতি কৰিব আহকচোন বাৰু আমি পিছৰ স্তুতি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ বুলি পিতৃগণ মনে ৰহিলন্ত্ৰ সিদ্ধগণে স্তুতি কৰিবা লাগিলন্ত্ৰ যিটো দৈত্য আমাৰ হৰিলা সিদ্ধি যত অনিমা লঘিমা আঠ অসহ্যমহত হেৰাম প্ৰসাৰ বলে এইটো সবে হৰিলে মহাদৰ্প কৰি পাপি হৰিয়ালৈলে তাপনসে বিদাৰিলা মিলি লয় আনন্দ তোমাৰ চৰণে নম হে সদানন্দ এহি বুলি সিদ্ধ খবৰ পাছ হৈয়া ৰৈলা এৰাম বিদ্যাধৰ সবে তুতে বোলে বাক লৈলা এৰাম তুমি দিয়া আছা অন্তৰ্ধান বিদ্যা যত তাকো বলে কাঢ়ি লৈলা বলৰ দৰ্পত হেন নৰসিংহ হৰি যুদ্ধত মাৰিলা আজি সে আমাৰ তাপ সমস্তে হৰিলা এৰা মধু গতি গৈল মৰি দ্বিতীয় নন্দন তোমাৰ চৰণে আমি কৰোঁ বন্দন এহি বুলি বিদ্যাধৰে এক পাশে ৰৈলা নাগগণে পাছে তুতি কৰিবা কলৈলা এৰাম ফণিত আছিল ৰত্নমণি যত যত তাকো মাৰি ধৰি দৈত্যই আনিলা বলত কইনা ৰত্ন মানে দুষ্টে কাঢ়ি আনিলে কোন দুখ পাপিয়ে আমাক নেদিলে ত্ৰিশূল সদিখন সেই হিদি বিদাৰিলা আজি সে আমাক মহা আনন্দ দিলা হে ভগৱন্ত তুমি তোমাৰ চৰণে সদায় প্ৰণাম আমি কায় বাক্য মনে এহি বুলি নাগগণ নমাতিয়া ৰৈলা নম্ৰ হৈয়া পাছে মনু গণে আগলা আমি মনু গণে তজু আই গাখীৰে ধৰি যি কৰ্ম কৰিবে আইগা কৰি আছা
আহাক আচৰু আমি শিৰত ধৰিৰা বনাশ্ৰম ধৰ্ম যত আচুহুৰা হিয়া তাক নষ্ট কৰিলে দ্বিতীৰত নয় আকু বধিলা তুমি হৰি কৃপা ময় হে হৰি কি কহিবু শিখায়ু আমাক তোমাৰ কিংকৰ আমি বুলিবু বাক। জয় কৃষ্ণ। এনেভাৱে পিতৃগণে মনে মনে থকাত সিদ্ধগণে স্তুতি কৰিছে যে হে প্ৰভু, তুমি সেই দৈত্যক বধ কৰি আমাক তুমি ৰক্ষা কৰিলা। আজি আমাৰ যি অষ্টসিদ্ধি, অনিমা লঘিমাৰ মূল আঠ প্ৰকাৰৰ সিদ্ধি আছে, সেই কৈছে আমাৰ অস্তৰ ঐশ্বৰ্য সিদ্ধিক তপস্যাৰ বলে এইটো সকলো সেই দৈত্য আমাক হৰণ কৰি লৈ গ'ল। আৰু মহাৰ দপিষ্ঠ পাপিষ্ঠ সেইজন দৈত্যক তুমি নখে বিদাৰি হিয়া বিদাৰি যে বধ কৰিলা, সঁচাকৈ তোমাৰ চৰণত আমি শৰণাগত হৈছোঁ। এনেভাৱে সিদ্ধগণে স্তুতি কৰি মনে মনে থকা পিছত এতিয়া বিদ্যাধৰসকলে স্তুতি কৰিছে যে হে প্ৰভু, যে তুমি আমাক যি অন্তৰ্ধান বিদ্যা দিছিলা, সেই বিদ্যাৰো সেইজন পাপী দৈত্যই আমাৰ পৰা কাঢ়ি লৈ গ'ল। আৰু সেইজন দৈত্যক আজি তুমি নৃসিংহ ৰূপে যুদ্ধ কৰি তেওঁক বধ কৰিলা। আমাৰ যি দুখ তাপ আছিল সকলো তুমি হৰণ কৰিলা। আৰু সেইজন দৈত্যৰ দ্বিতীয় পুত্ৰ আজি অধোগতি গ'ল, যে আমি তোমাৰ চৰণত বন্দন কৰিছোঁ। এনেভাৱে সেই বিদ্যাধৰসকলে স্তুতি কৰি সকলোৱে একত্ৰিত হৈ ৰ'ল। তাৰপিছতে নাগসকলে আহি স্তুতি কৰিছে। নাগসকলে কৈছে, হে প্ৰভু, তুমি দিয়াৰ আমাৰ ফণাত যি মণি আছিল, যে সৰ্বসকলো এটা মণি থাকে নহয়, সেই কৈছে সেই মণিও সেইজন দুষ্ট দৈত্যই আমাৰ পৰা কাঢ়ি লৈ গ'ল। কত যে আমাক দুখ দিলে, আৰু ত্ৰিশূল সদৃশ নখেৰে সেইজন দৈত্যক বধ কৰি তুমি আমাক ৰক্ষা কৰিলা। সেইজন দৈত্যই আমাক নাগসকলক দুখ দিয়াৰ লগতে আমাৰ নাগ কইনাসকলক সেই দুষ্টই কাঢ়ি লৈ গৈ অনেক দুখ যান্ত্ৰণা দিলে। আজিহে আমাৰ মনত মহা আনন্দ হৈছে। সেই নাগসকলে মনে মনে থকাত নম্ৰভাৱে এতিয়া মুনুসকলে আগবাঢ়ি গৈ সেইজন নৃসিংহৰূপী ভগৱন্তক স্তুতি কৰিছে। সেই মুনুগণে কৈছে, হে প্ৰভু, তোমাৰ আজ্ঞা শিৰধাৰ্য কৰি আমি যি কৰ্ম কৰিলোঁ তোমাৰ আজ্ঞাৰ মতে, হে হৰি, তাকো সেইজন দৈত্যই কেৱল আমাৰ সকলো আজ্ঞা, তোমাৰ দিয়া আজ্ঞা সকলো ভংগ কৰিলে, সকলো নষ্ট কৰিলে। সেইজন দ্বিতীয় পুত্ৰৰ হিৰণ্যকশিপুৰে যে তুমি সেইজনক বধ কৰিলা, হে হৰি, এতিয়া আমি আৰু কি কৰ্ম কৰিম, তুমি আমাক এই কথাটো শিকোৱা, তোমাৰ আমি কিংকৰ। এনেভাৱে আজি সেই মুনুসকলে স্তুতি কৰিছে নৃসিংহৰূপী ভগৱন্তক। আহক, ইয়াৰ পিছত আৰু কোনোবাই স্তুতি কৰিবলৈ আগবাঢ়ি আহিছে, ঈশ্বৰৰ পদত দিয়া আছে, আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। মনসবেহি বুলি নমাতি প্ৰজাপতি সবে পাছে বচন বুলিলা। হে প্ৰভু, শুনি আমাৰ বচন, তুমি ঈশ্বৰে যি আছা যত প্ৰজাপতি গণ, তোমাৰ কৃপাৰে আমি চৰজু চৰাচৰ,
দেখি গন্ধৰ্বসকলে ভৈলা গীতাঞ্জলি হৈয়া তুতি কৰিবা লৈলা হে প্ৰভু আমি তব নতি নত যত গাঁও বাওঁ তব গুণ নিৰ্মল সতত বলে কাঢ়ি লৈলে তাক দানৱ দুৰ্জন মাৰিলা আজি তাক দেৱ জন্নাদন দুৰ্জনৰ একো কালে নাহিকে কুশল ভাল ভৈল পাপি মৰি গৈল ৰসাতল এহি বুলি মনে ৰৈল গন্ধ বজতে আগ হুঁয়া তুতি কৰে চাৰণ হে হৰি তবইতো পংকজ চৰণ কায় মন বাইক সিটো লয় শৰণ তেবে সংশয়তাৰ নিশ্চয় গুচয় এতে কেশে সাধু সবে আশ্ৰয় কৰয় সাধু সমস্ত ৰহিদি ভয় লগাইলে এতে কেশে পাপী অধুগতি গইলে অন্ত কৰিলা আকৌ ৰংগ ভৈল আতি এহি মানে বুলি সবে থাকিলা নমাতি জয় কৃষ্ণ এনেভাৱে সেই মুনুসবে মনে মনে থকা পিছত প্ৰজাপতিগণে আগবাঢ়ি আহি নৃসিংহৰূপী ভগৱন্তক কৈছে হে প্ৰভু তুমি আমাৰ কথা শুনা তুমি আমাক সৃষ্টি কৰিবলৈ এই প্ৰজাপতিসকলক স্বজন কৰিছা তোমাৰ কৃপাৰে আমি যিমানবোৰ চৰাচৰ সৃষ্টি কৰিছিলোঁ তাকোৰ বাধা প্ৰদান কৰিলে সেইজন দুষ্ট অসুৰে আমাক কোনো আৰু চজিবলৈ সুবিধা নিদিলে সেই দানৱক পামক তুমি নখে হিয়া বিদাৰি আজি যমঘৰত পঠিয়ালা আজিৰ পৰাহে আমি আনন্দৰ মনে হে প্ৰভু আমি স্বজন কৰিব পাৰিম যে এনেভাৱে আনন্দভাৱে কৈছে যে তোমাৰ এই সত্য মূৰ্তি তোমাৰ অৱতাৰ এহি হেতু হৈব হবে সংসাৰৰ পাৰ যে তোমাৰ এই অৱতাৰ দ্বাৰাহে এই সংসাৰত সকলোৱে পা হ'ব পাৰিব প্ৰজাপতিগণে মৌন হৈ থকা পিছত গন্ধৰ্বসকলে নৃসিংহ ভগৱন্তলৈ দৃষ্টি কৰি লাহে লাহে আগবাঢ়ি গৈ সকলোৱে গীতাঞ্জলি হৈ কৈছে হে প্ৰভু আমি এই নৰ্তকীসকলে আমি কি কওঁ যে তোমাৰ গুণ গৰিমাকে আমি সদায় নিৰ্মলভাৱে সততে গাওঁ আৰু আমি কি কওঁ নাচোঁ আৰু কি কৈছে সেই দৈত্যই বলে চলে বলে সকলো কাঢ়ি লৈ আমাৰ পৰা গ'ল আজি সেই দৈত্যক বধ কৰি হে দেৱ জনাৰ্দন তুমি সেইজন দুৰ্জনক আজি নাশ কৰি আমাক উদ্ধাৰ কৰিলা আৰু সেই পাপীয়ে আজি নিজৰ কৰ্মফলত ৰসাতলে গ'ল এনেভাৱে সেইসকল গন্ধৰ্বই মনে মনে থকা পিছত এতিয়া চাৰণসকলে আগবাঢ়ি গৈ কৈছে হে হৰি তোমাৰ চৰণ পংকজক যিজনে শৰণ লয় সেইসকলৰহে এই মনৰ সংশয় দূৰ হয় আৰু সেইসকল সাধুৱে সেইকাৰণে তোমাক আশ্ৰয় গ্ৰহণ কৰে আৰু সাধুসকমস্তে সদায় হৃদয়ত কেৱল ভয় ভাৱে থাকিব লগা হ'ল তোমাৰ সেই চৰণ যুগল চিন্তা কৰিব নোৱাৰা হ'ল আজি সেই সাধুসকলক হৃদয়ত দুখ দিয়াৰ বাবে ভয় দিয়াৰ বাবে আজি সেইজন পাপীয়ে নিজৰ কৰ্মফলত আজি অধোগতি গ'ল আৰু অন্ত কৰিলা হা আকৌ ৰংগ ভৈলা আতি এহি মানে বুলি সবে থাকিলা নমাতি যে তুমি আজি কি কৰিলা সেইজনক নাশ কৰিলা আৰু আমাৰ সকলোকে মনত আনন্দিত দিলা এনেভাৱে আজি সেইসকল আজি মনে মনে থকাত
এতিয়া পুনৰ সেইজন নিসিংহ ভগৱন্তক আকৌ কোনোবাই স্তুতি কৰিব। এতিয়া কাৰো ৰক্ষা নাই, সকলোৱে কৰিব লাগিব, হয়নে বাৰু? সেইকাৰণে চাওক, ঘৰখনত যে জ্যেষ্ঠ থকা পিতৃ মাতৃয়ে যে গুৰু ভগৱন্তক ভজিব লাগিব, এনে কিবা কথা আছে নেকি? যিমান আছে পৰিয়ালবৰ্গ সকলোৱে ভগৱন্তৰ নাম ল'ব লাগিব। আজি তাত যিমানসকল এতিয়া ভগৱন্তৰ সৃষ্টি আছে সকলোৱে একো একোকৈ পাল পৰিছে, তাৰমানে পিতৃ যোৱাৰ পিছত গাৰ্হস্থ ধৰ্মৰ ৰীতি নীতি পুত্ৰই পালন কৰিব লাগিব, হয়নে বাৰু? গতিকে পুত্ৰৰ পিছত নাতি আহিব, অৰ্থাৎ পিতৃ থকা অৱস্থাতে পিতৃৰ পৰা পুত্ৰসকলে শিকি ল'ব লাগিব গুৰু সেৱা ভাগ, ঈশ্বৰৰ কৰ্ম কেনেকৈ কৰে, ঘৰখন কেনেকৈ পৰিচালনা কৰিব লাগিব, হয়নে বাৰু? যে ভকতক কেনেকৈ শুশ্ৰূষা কৰিব লাগিব, পিতৃৰ পৰা পুত্ৰসকলে শিকি ল'ব লাগিব। আজি চাওক, প্ৰজাপতি ব্ৰহ্মাৰ পৰা, প্ৰথম ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি শিৱৰ পৰা আৰম্ভ কৰি কাৰো ৰক্ষা নাই, আৰু বা কোনে কোনে স্তুতি কৰিব, আহকচোন বাৰু পিছৰ স্তুতি আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। তোমাৰ কৰ্ম কৰো আমি চব পানী, তাপ কৰি বাকনে দেই ৰাক্ষস দুৰ্জন, সদা কৰ্ম কৰাইলে কটাৰ যেন মন, জগতকে তাপ দেই জানি নৰ হৰি, হৃদয়ক বিদাৰিলা নখে আজি ধৰি, হে পাঞ্চবিংশ তুমি জগত নায়ক, দুৰ্জন বধিলা নৰ সিংহ নিয়ামক, এহি বুলি মনে ৰৈলা অনুচৰ ছয়, আগ হুইয়া কিম পুৰুষে তুতি কৰয়, আমি কুপুৰুষ তুমি পৰম পুৰুষ, ইটো কিম পুৰুষ নাশেই লোকে পাইল উষ, খণ্ড সবে দিনে ৰাতি জাক বোলে মন্দ, যেন মৰা প্ৰাণ আতাৰ নাহিকে আনন্দ, এহি বুলি মনে ৰৈলা কিম পুৰুষ ছয়, বৈদ্ৰালিক গণে পাছে তুতি কৰয়, নিৰ্মল শস্য তজু যজ্ঞ সময়ত, অনাম সভাত বিষ্ণু হৈয়া ভুলু সতত, শিকাৰণে পূজা কৰে আমাক নিশ্চয় তাকো নিষেধিলা আশে, দানৱ দুৰ্জয় আক মাৰি আমাক আনন্দ আতি দিলা, জগতৰে ব্যাধি যেন তাহাংক নাহিলা, এ ৰামে সিমান বুলিয়া যে কৈতালিক যত, মৌনে ৰহিলা সবে আশিয়া পাছত, কিন্নৰ সকলে পাছেই তুতি কৰি লন্ত্ৰ, আৰাম তোমাৰ এখে দাস আমি প্ৰভু ভগৱন্ত্ৰ, বলে আনি দিতি সুতে আমাক বৰিল, জাত বস্তু কিছু পাপি আমাক নিদিল, কৰ্মক নিৰ্মূল কৰাইলে দিনে ৰাতি, নখে বিদাৰিলা আমি ৰংগ ভৈলো আতি, আমাৰ কুশল কৰি উকনৰ হৰি, কিন্নৰ সকলে পাৰ্থে কীৰ্তঞ্জলি কৰি, এহি মানে বুলি সৰ্বে মৌন হৈ ৰহিল, তোৰ বিষ্ণু পাৰিষদ সৰ্বে তুতি কৰি লন্ত্ৰ, লৈলো শৰণ নৰ হৰি কৃপাময়, সমস্ত লোককে অয় আজি সন্ধিলা ভয়। জয় কৃষ্ণ। অনুচৰসকলে আগবাঢ়ি গৈ তেওঁলোকে কৈছে, হে প্ৰভু, তোমাৰ কৰ্মক হে চক্ৰপাণি আমি কৰিছিলোঁ, আৰু তাক কৰিবলৈ সেইজন দুইজন ৰাক্ষসে কেতিয়াও সুবিধা আমাক নিদিলে, যে সেইজনে আমাক সদায় দুখেই দিলে, সেইকাৰণে হে প্ৰভু তুমি জগতৰ হৰি, তুমি এই কথা জানি আজি সেইজন দৈত্যক তুমি নখে হৃদয় ফালি আজি বধ কৰিলা। সেইকাৰণে কৈছে, এনেভাৱে অনুচৰসকলে মৌন হৈ থকাৰ পিছত এতিয়া কিম পুৰুষসকলে তুতি কৰিবলৈ আৰম্ভ কৰিছে, যে হে প্ৰভু তুমি পৰম পুৰুষ, আমি কিম পুৰুষসকলে কি কৰিছোঁ, ইটো কিম পুৰুষৰ নাশে পাৰিলে পাউল আউল, যে আমাৰ কিম পুৰুষসকলে কেৱল আমি আউল জাউল হ'লোঁ, কোনো আমি কৰ্ম কৰা উত্তৰ নাপালোঁ, যে সন্ত সবে দিনে ৰাতি জাক বোলে মন্দ, যেন মৰা পায় তাৰ নাহিকে আনন্দ, যে সন্তসকলে যাক বেয়া বুলি কয় সেইজন জীয়াই থাকিও মৰা। আজি তেনে হৈছে যে আজি সেইজন দৈত্যৰ এনেভাৱে আমাক দুখ দিলে, সেইকাৰণে তুমি কি কৰিলা, যে সেইজন দৈত্যক আজি বধ কৰিলা। এনেভাৱে কিম পুৰুষসকলে মনে মনে থকাৰ পিছত
বৈতালিকগণে আহি তুতি কৰিছে যে হে প্ৰভু তোমাৰ নিৰ্মল যশস্যাৰ তোমাৰ যি যজ্ঞ সময়ত সেই সভাত উপবিষ্ট হয় আমি সকলোৱে এনেভাৱে সেই সভাৰ ব্যাস কৰিছিলোঁ সেইজন দৈত্যই সেই সভাত সেই পূজাৰ সকলো লণ্ড ভণ্ড কৰিলে আৰু তাকো সেই দানৱে যেতিয়া বাধা প্ৰদান কৰিলে যে সেইজন দৈত্যক মাৰি তুমি আমাক আনন্দ দিলা জগতৰ যি ডাঙৰ এটা বেমাৰ আছিল গোটেই জগতকে অশান্তি কৰি আছিল সেই বেমাৰটো তুমি নাশ কৰি দিলা এনেভাৱে বৈতালিকগণে মনে মনে থকা পিছত এতিয়া কিন্নৰসকলে আজি সেইজন নিসিংহৰ ৰূপী ভগৱন্তক স্তুতি কৰিছে হে প্ৰভু আমি সকলোৱে তোমাৰ দাস হে ভগৱন্ত আৰু সেইজন দিতিপুত্ৰই বলে আহি সকলো বস্তু কাঢ়ি লৈ গ'ল সেইজন পাপীক তুমি বধ কৰিলা যে কৰ্মক তুমি নিৰ্মল কৰালা সেইজনৰ নখে বিদাৰিলা আমি সকলোৱে আজি আনন্দিত হৈছোঁ কিমপুৰুষসকলে কৈছে যে আমাৰ কুশলক চিন্তা কৰি তুমি নৰহৰি আজি আমাক কৃপাৰ কৰিলা এনেভাৱে কিমপুৰুষসকলে প্ৰাৰ্থনা কৰি গীতাঞ্জলি কৰিছে আৰু ইয়াৰ পিছত কিমপুৰুষসকলে মনে মনে থকা পিছত সেই বিষ্ণু পাৰিষদসকল উপস্থিত হৈছে আহক বিষ্ণু পাৰিষদসকলে কেনেভাৱে স্তুতি কৰে ইয়াৰ পিছৰ পদত দিয়া আছে আহক আমি পদৰ শেষলৈ আগবাঢ়িছোঁ আৰু এই শেষতে আজি অধ্যয়ন চক্ৰ সামৰণি কৰা হ'ব জয় কৃষ্ণ তোমাৰ নৰসিংহ ৰূপ দেখিছ পানী আমাৰ চকুৰ পথে ভৈলা বিপসাপে তজু ভিত্ৰ দৈত্ৰ অনুগ্ৰহ কৰি মৰিলা হৰি আমি আকৌ আগ কৰি জানো নিশ্চয় শ্ৰী মহাভাগৱত পুৰাণৰ কথা যুধিষ্ঠিৰ নাৰদ সংবাদ ভৈলা কথা এৰাম দৈত বদনাময় ইটো অষ্টম মানে গৈলা শুনা সভা যত দেখা ধন জন কিছুনো জমৰ পুৰক লাগি অকলে সম্পদ যতে ব্ৰহ্মাণ্ডৰ সম্পত্তিয়ে তৃপ্তি নভৰিলে যতে কল ভয় আৰু তৃষ্ণাহে বাহয় দুৰ্জন মনৰ দুটো লোভনো হেন জানি মন কণী আমি সাধুজনে লয়ো সাধুৰ সংগ কায়বা মনে তেবে দুৰ্জনইতো মন কদমিবা দুৰ্লভ বৈকুণ্ঠ পদ হাতত লভিবা নমো নমো নৰহৰি অদ্ভুত কেশৰী দুষ্ট
দেৱতাৰ অৰিদুষ্ট হিৰণৰ কহাৰী মহানসে ধৰি দুয়োখান কৰি ভৱ ভয় হাৰি প্ৰভু দৈত্যক সংহাৰি জগতক তাৰি যশ থৈলা বিস্তাৰি ভিত্ৰ দুখ হাৰি জগতৰ সুখকাৰী নমো নমো তব পদে সদায় মুৰাৰী দুখময় বিষয়ত মনে নপৰুক তোমাৰ চৰণ মনে সদায় নেৰুক তজু নাম সদা মূৰ মুখত থাকুক তেৰে জানো হৰি কৃপা কৰিলা মোক পৰম মৰময়ী বিষয়লা লোক নাহি কেস্ম ৰণ তুমি হেন ঈশ্বৰক সামাজিক লোক লইবা কথা ৰয়া ক্ষয় নাম বিনে সংসাৰক কেহু নতৰয় জানিয়া না মতনৰে কৰিৰু কৰতি নামৰ বিনে কলিতে নাহিকে কাৰু গতি কৃষ্ণৰ কিংকৰে কহে কেশৱে সম্প্ৰতি অডাকি বোলা ৰাম সবে হৌক সদগতি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 অ হৰি ৰাম 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 জয় কৃষ্ণ। বিষ্ণু পাৰিষদসকল উপস্থিত হ'ল, সকলোৱে শৰণ লৈছে, কৈছে হে প্ৰভু, সমস্ত লোকৰ আজি তুমি দুখবোৰ ভয় নাশ কৰিলা। আজি সেই জগতৰ সকলো প্ৰাণীয়ে সুখ লাভ কৰিব। তোমাৰ এই নৃসিংহ ৰূপ হে চক্ৰপাণি, তুমি এই ৰূপ নাশ কৰা। যে সেই দুজন মানে সিহঁত কি কয় জয় বিজয়, সেই বিপ্ৰ অৰ্থাৎ সাপধে
তেওঁলোক দৈত্য হৈ আছিল। গতিকে তুমি তেওঁলোকক আজি বধ কৰি জগতৰ সকলো প্ৰাণীকে তুমি সান্তনা দিলা। এনেভাৱে তোমাৰ এই ৰূপ তুমি নাশ কৰা, অনুগ্ৰহ কৰি তুমি সেই ৰূপ তুমি সম্বৰণ কৰা। এনেভাৱে সেই বিষ্ণু পাৰিষদসকলে স্তুতি কৰাৰ পিছত এই অধ্যায় সামৰণি মাৰি এইখিনিতে সপ্তম স্কন্ধৰ 8 নম্বৰ অধ্যায়ত সমাপ্তি ঘটিছে। এয়া হৈছে ৰাজসূয় যজ্ঞ সময়ত যুধিষ্ঠিক নাৰদে কৈছিল, হে ধৰ্মৰাজ যুধিষ্ঠিৰ, এনেভাৱে এই হিৰণ্যকশিপুৰক প্ৰথম অৱতাৰ সেই জয় বিজয়ৰ অৰ্থাৎ তেওঁক বধ কৰিলে। সেই কৈছে আজি উপদেশত কৈছে দৈত্যবধৰ 8ম অধ্যায় এইখিনিতে সমাপ্তি ঘটিছে। সেই শুনা সভাসদৰ লোক সমস্ত যিমানবোৰ দেখিছা ধন জন এইবোৰ সকলো মিছা, সকলো ইয়াতে ৰ'ব, কেৱল অকলশৰেহে যদি ধন জনত লাগি থকা যায় যমপুৰলৈ যাব লাগিব, কাকো লগত নিব পৰা নেযাব। ইয়াৰ প্ৰমাণ হিচাপে চোৱা সেইজন দৈত্য হিৰণ্যকশিপুক চোৱা, কিমান সম্পত্তি থাকিও ব্ৰহ্মাণ্ড সম্পত্তিও তেওঁ সন্তুষ্ট নহয় আৰু তেওঁ কেৱল লাগেহে লাগে। তেওঁ তৃষ্ণা বাঢ়ি যোৱাৰ বাবে সেইজন দুৰ্জনৰ আয়ুস টুটিল আৰু তেওঁ এনেভাৱে যেতিয়া যাব লগা হ'ল অকলশৰেহে গ'ল, তেওঁ ধনজন কোনেও লগত নগ'ল। সেইকাৰণে চোৱা দুৰ্জন মন সদায় লোভটো বাঢ়ি যায়, লোভ কেতিয়াও আমাৰ সেই ঘৰ কমি নাযায়। এই কথা জানি সদায় মনক সাধুসকলে নিয়মত লগায় আৰু সদায় কি কৰা সাধুসংগ কৰা, কায় বাক্য মনে কেৱল আনন্দ মনে কি কৰা যে ভগৱন্তৰ ৰূপ চিন্তা কৰা। তেৱেহে দুৰ্জয় এইটো মনক দমিবা, দুৰ্লভ বৈকুণ্ঠ পদ হাততে লভিবা। যদি এনেভাৱে সাধুসংগত থাকি মনক দমন কৰা তেহে তুমি কি কৰিব পাৰিবা, বৈকুণ্ঠৰ সম্পত্তি হাততে লাভ কৰিব পাৰিবা। কিন্তু আমি চলে বলে সম্পত্তি লাভ কৰা চিন্তা কৰোঁ, কেতিয়াও নোৱাৰে, হয়নে বাৰু? যদি আমি ভক্তি মাধ্যমে মনক দমন কৰা যায়, এই বোলে ঈশ্বৰে যি দিছে তাতে আমি সন্তুষ্ট হ'ব লাগিব, এখুব পালেও আনন্দ কৰিব নালাগে, নেপালেও দুখ কৰিব নালাগে। গতিকে তাতে সন্তুষ্ট হ'লে তেতিয়া ভগৱন্তই তেনেভাৱে আমাক কৃপা কৰিব। এইজন কবিজনাই কৈছে, হে নমো নমো নৰ হৈ অদ্ভুত তোমাৰ যি ৰূপ, তুমি দুষ্টক সংহাৰ কৰিলা, মহন্তসকলক তুমি সুখ প্ৰদান কৰিলা, দেৱতাসকলক ৰক্ষা কৰিলা। সেইজন দুষ্টৰ হিৰণ্যকশিপুক বধ কৰি নখে তুমি তেওঁ দুখন হাতেৰে নখে তুমি হৃদয় বিদাৰিলা আৰু ভকতক ভয় নাশ কৰিলা। তুমি সেই দৈত্য সংহাৰকাৰী আৰু জগতক তুমি যশ বিস্তাৰ কৰি থৈ গ'লা আৰু ভিতৰ দুখবোৰ জগতৰ সকলো সুখ প্ৰদান কৰিলা, ভিতৰ দুখ তুমি নাশ কৰিলা। যে তোমাৰ পদত আজি হে মুৱাৰী আমি শৰণ লৈছোঁ, যে দুখময় বিষয়ক যাতে মোৰ মনলৈ নাহে, তোমাৰ চৰণত সদায় যাতে মোৰ মন লাগি থাকে। আমিও এনেভাৱে ভগৱন্তক ক'ব লাগিব যে হে প্ৰভু, যাতে এই দুখময় বিষয়তে আমি আজি কি হৈ আছোঁ, ৰত হৈ আছোঁ, যাতে তোমাৰ এই দুখময় বিষয়ৰ যাতে মোৰ মনলৈ নাহে, তোমাৰ চৰণত যাতে সদায় মন লাগি থাকে। এনেভাৱে আমি যদি ধ্যান ধাৰণা কৰি থাকোঁ, এদিন সঁচাকৈ বিষয় আমাৰ পৰা আঁতৰি যাব। আমি কিন্তু বিষয়ক আঁতৰা কথাটো আমি নকৰোঁৱে, বিষয় বিচাৰোঁ ন, ভগৱন্তৰ ওচৰত যেতিয়া ঐশ্বৰ্য বিভূতি বিচাৰোঁ, ল'ৰা ছোৱালীক লৈ কিবা কিবি বিচাৰি থাকোঁ, তেনেহ'লে আমি বিষয়কে বিচাৰি আছোঁ। কাৰণ আমি বিষয়ক এয়া কেতিয়াও আমি ভগৱন্তৰ ওচৰত বিচৰা নাই। আৰু যিসকলে বিচাৰিছে সেই তেওঁলোকৰ পৰা লাহে লাহে বিষয় আঁতৰি গৈছে। সেইকাৰণে কৈছে তোমাৰ নাম সদায় যাতে মোৰ মুখত থাকে আৰু তুমি এইখিনিকে মোক কৃপা কৰা হে প্ৰভু, যে পৰম পামময় বিষয়ৰ লালন, যে মই মহাপাপী, মই কেৱল বিষয় লালসাত থাকোঁ, নাহিকে স্মৰণ তুমি হেন ঈশ্বৰক। তোমাৰ দৰে এজন ঈশ্বৰক কেতিয়াও মই স্মৰণ নকৰোঁ। আৰু সামাজিক লোকক কৈছে যে এই কথা সকলোৱে শুনা, নামবিনে এই সংসাৰত কোনেও তৰিব নোৱাৰে। এই কথা জানি সকলোৱে নামত ৰতি কৰা, বিষয়ত ৰতি কমাই দিয়া। আমি নামত আমাক ৰতি কৰিব দিছে, নামবিনে কলিত কাৰো গতি সাধন নহ'ব। কৃষ্ণ কিংকৰে আজি কেশৱানন্দই এনেভাৱে কয়, সকলোকে ৰাম নাম লৈ সদগতি পাবলৈ উপদেশ প্ৰদান কৰিছে।